Realme বা OnePlus-ৰ নেকবেণ্ড ইয়াৰবাডবিলাক কিনিব গ'লে আমি বহুত টকা লাগে, কিন্তু আমাৰ ইয়াতে ফাৰ্ষ্ট কপি মাল আহি গৈছে, বহুত কম দামত পাই যাব। হয়, বহুত কম দামত লৈ যাব পাৰিব, মিনিমাম 5 পিছত হোলচেল পাই যাব। এইটো S25 আল্ট্ৰা হয়, আপোনাক দেখাই আছোঁ, একদম 100% ফিংগাৰে কাম কৰিব। এইটো আপোনাৰ প্ৰাইভেচি তাৰমানে চাইডেদি আপুনি নিজৰ ফোনখন নিজে চাব পাৰিব, বেলেগে আপোনাৰ ফোনখন একদম দেখা নাপায়। যেতিয়া ডিছপ্লে এখন থাকে তাৰ চাইডেদি যদি বৰ্ডাৰ থাকে টেম্পাৰখনৰ বৰ্ডাৰ থাকিলে দেখাত অলপ অসুবিধা হয়। গতিকে আমাৰ ইয়াতে বৰ্ডাৰলেছ টেম্পাৰো পাই যাব, চব মডেলৰ এভেইলেবল আছে। অনলি আইফোনত, বেলেগ ফোন নাহে। আইফোন আৰু স্যামছাং S সিৰিজৰ বিলাকত আপুনি বৰ্ডাৰলেছ টেম্পাৰ পাই যাব। হাইয়েষ্ট চেলিং দি আছোঁ কেবুলখন। এই কেবুলখন চাওক, আমি এটা কেবুল কিনি এসপ্তাহ 10 দিন ইউজ কৰাৰ পিছত কি হয়, ঘৰত সৰু সৰু ল'ৰা ছোৱালী থাকে, কেবুলবিলাক ভাঙি দিয়ে। আৰু এই কেবুলখন আপুনি যেনেকৈ ভাঙে, আপুনি যি কৰে কেবুলখনত, আপুনি একদম মোচাৰি কেবুলখন এনেকৈ আপুনি ফেলে দি আইফোনৰ অল মডেল কভাৰ পাব, লেডাৰৰ হওক বা ক্লিয়াৰ কেছ হওক বা সব কোৱালিটিৰ কভাৰেই আছে, আপোনাৰ সব কোৱালিটিৰ কভাৰ পাই যাব। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই স্পেচিয়েল ভিডিঅ'ত। আপোনালোকে যদি এটা দোকান খুলিম বুলি ভাবি আছে, মোবাইল ৰিপেয়াৰিঙৰ দোকান বা মোবাইল এক্সেসৰিজৰ দোকান, ক'ৰ পৰা মাল ল'ম, ক'ত যাম, ক'ত ভাল ভাল মাল পাম, ক'ত ইউনিক এক্সেসৰিজবিলাক পাম, আপোনালোকে টেনশ্যন নকৰিব। গুৱাহাটী জালুকবাৰীত থকা একে মোবাইলত আহক। ইয়াতে মই আগতো ভিডিঅ' বনাইছোঁ, বহুত ধুনীয়া হোলচেল মাৰ্কেট হয় মোবাইল ৰিপেয়াৰিঙৰ। ইয়াতে সকলো ধৰণৰ বস্তু আপোনালোকে পাই যাব। তাৰ লগতে মোবাইল ৰিপেয়াৰিঙৰো সকলো ধৰণৰ ডিছপ্লে পাই যাব, বেটাৰী A to Z আৰু মোবাইল ৰিলেটেড সকলো ধৰণৰ বস্তু পাই যাব। এই দোকানটো সৰু হৈ আছিলেতো, আজি আৰু এটা দোকান অপেনিং হৈ গ'ল এইফালে, তাতে ৰিপেয়াৰিং হৈ যাব। তো গোটেইখিনি এই ভিডিঅ'ত মই আপোনালোকক ভালকৈ দেখুৱাই আছোঁ। যদি এটা দোকান খুলিম বুলি ভাবি আছে, এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত হেল্পফুল ভিডিঅ' হ'ব। চাই থাকক, কি কি বস্তু আছে, কিমান দামত দিব, কিমান পিচ ল'ব লাগিব, গোটেইখিনি মই আৰু দাদা মিলি কিনে আজিৰ এই ভিডিঅ'ত আপোনালোকক ভালকৈ দেখুৱাই আছোঁ। ইয়াতে একে মোবাইলৰ অনাৰ আছে মোৰ লগত। কংগ্ৰেচুলেশ্যন দাদা। থেংক ইউ। ভাল আছে খবৰ? ভাল। বহুত দিন পিছত আহি গৈছোঁ আৰু ভিডিঅ' লৈ পেলাই আপোনাৰ দোকানত। এতিয়াৰ পৰা দাদা আপোনালোকৰ ইয়াতে হোলচেলটো চলি থাকিব? হোলচেলটো আগৰ পৰাই আছে, হয়। তাৰমানে হোলচেলটো আগৰ পৰাই আছে। ইয়াতে ৰিপেয়াৰিঙৰ অসুবিধাৰ কাৰণে মই নেক্সট এটা শ্বপ ল'লোঁ, অপেন কৰিলোঁ। আজিয়ে অপেন কৰিছোঁ, হয়তো ভালকৈ ছেটআপ কৰিব পৰা নাই, আৰু মোৰ ইয়াতে জাগা নথকাৰ কাৰণে মই কভাৰ ষ্টক কৰিব পৰা নাছিলোঁ। আজি আকৌ নতুনকৈ কভাৰৰ শ্বপ অপেন কৰিলোঁ, তাতে বাট আপোনাৰ ৰিপেয়াৰিং ছেটআপটো তাতে কৰি দিছোঁ। গতিকে তাতে ৰিপেয়াৰিঙো পাই যাব। দোকানখন ভালকৈ দেখাই দিব দাদাই। আৰু আমাৰ ইয়াতে মানে কি, আপুনি যিকোনো পাৰ্টছ আপুনি যদি মিনিমাম 5 পিচ লয়, আপুনি হোলচেল ৰেটত পাই যাব। হয়তো আপোনাৰ 1-2 পিছত মানে হোলচেল দিয়াতে আপোনাৰ অসুবিধা হয় আমাৰ, গতিকে মিনিমাম 5 পিচ ল'লে আপুনি যিকোনো বস্তু হোলচেলত পাই যাব। আৰু মানে আমাৰ ইয়াতে যিকোনো কাষ্টমাৰ আপোনাৰ ৰিপেয়াৰিঙত আহিলে, ৰিপেয়াৰিঙৰ ক্ষেত্ৰত আপোনাৰ ভাল এটা বেনিফিট পাব। মানে কি, আপোনাৰ বাহিৰত এখন মোবাইলৰ ডিছপ্লে লগাব যাওঁতে বহুত অসুবিধা হয়, হয়তো দোকানখনত গ'লে কিবা অসুবিধা হয়। আমাৰ ইয়াতে আহিলে ডিছপ্লেখন লগোৱাৰ আগতেই আপোনাৰ টেম্পাৰ গ্লাছ ফিটিং কৰি কাষ্টমাৰক ছেটিছফাই কৰি দিয়া হ'ব, বাট কাষ্টমাৰক চেক কৰি দিয়া হ'ব, কোনো অসুবিধা নাই। আৰু আমাৰ ইয়াতে উন্নত মানৰ ৰিপেয়াৰিং কৰা হ'ব। গতিকে সকলো ফোনৰ ৰিপেয়াৰিং হ'ব ইয়াতে বুলি যে খালি এণ্ড্ৰইড বুলি নহয়, আইফোন, এণ্ড্ৰইড চব ফোনৰ ৰিপেয়াৰিং কৰা হ'ব, বা ছফ্টৱেৰ চব আপোনাৰ কৰা হ'ব। গতিকে আপোনালোকে যদি কম খৰচত মোবাইল ৰিপেয়াৰিং কৰিম বুলি ভাবিছে, এই জালুকবাৰী আপোনাৰ ফ্লাইঅভাৰৰ নিচেই কাষত SBI ব্ৰাঞ্চ আছে। SBI ব্ৰাঞ্চৰ লগতে আপোনাৰ আহমেদ মাৰ্কেট বুলি এটা মাৰ্কেট। একে মোবাইল ষ্ট'ৰত আপোনালোকে আহিব লাগিলে ক'ত আহিব লাগিব, লোকেশ্যনটো ভালকৈ চাই লওক। আহমেদ মাৰ্কেট আছে জালুকবাৰীত। আহমেদ মাৰ্কেটৰ ঠিক তলতে ভিতৰত সোমাই যাব লাগিব। তাৰ লগতে লাগি আছে SBI ষ্টেট বেংকৰ ব্ৰাঞ্চ হয় জালুকবাৰী, ঠিক ব্ৰাঞ্চৰ ওচৰতে পাই যাব। আৰু মেইন ফ্লাইঅভাৰৰ তলত আপোনালোকে বাছৰ পৰা নামি কিনে চিধা আহি গ'লে আৰু ষ্টেট বেংকৰ তলতে পাই যাব। মেইন আৰু পইণ্টটো হয়, ভাইটি দেখুৱাই দি আছে, একদম ওচৰতে হয় আৰু ধুনীয়া লোকেশ্যনত পাই যাব হোলচেলটো। আহক আপোনালোকে। আৰু এইফালেদি আপোনালোকে আহিলে আমিনগাঁও ফ্লাইঅভাৰ পাৰ কৰি কিনে, চৰাইঘাট ব্ৰিজ পাৰ কৰি কিনে চিধা আহি যাব, আৰু তলৰ ৰাস্তাটো দি চিধা আহি গ'লে দেখা পাই যাব আহমেদ মাৰ্কেট। এই মাৰ্কেটৰ তলত আপোনালোকে সোমাই গ'লেই দেখা পাই যাব। আজি ময়ো আহিছোঁ ইয়াতে, আপোনালোকেও আহক। যদি নতুন এটা দোকান খুলি আছে, এক্সেসৰিজ এইবিলাক হোলচেলত ল'ম বুলি ভাবি আছে, আহক ভিতৰত। এইটোৱেই হয় লোকেশ্যনটো, আপোনালোকে ভালকৈ চাই লওক। আহি থাকক, তাৰপিছত চিধা সোমাই যাব আৰু আপোনালোকে। এইফালেও নাযাব, এইফালেও নাযাব, ডাইৰেক্ট চিধা সোমাই থাকিব। আৰু ডাইৰেক্ট আহি কিনে দেখা পাই যাব এই নতুন দোকানটো। ইয়াতে ৰিপেয়াৰিঙো হৈ যাব, তাৰ লগতে এক্সেসৰিজবিলাকো পাই যাব। এইফালেও ব্ৰাঞ্চ আছে, এইফালেও
মেইন ব্ৰাঞ্চটো আৰু গতিকে তাতে আহক, আহি কেনে আপোনালোকে এবাৰ ভিজিট কৰি চাওক। যদি কাম ভাল লাগে আহিব, কাম ভাল নালাগিলে তো এইটো বেলেগ কথা, কাৰণ চবৰ কাম চবেতো ভাল নাপায়ো না। কিন্তু আপুনি এবাৰ আহি চাওক আমাৰ ইয়াতে কামবিলাক কেনেকুৱা। গতিকে আপোনালোকে আহক। আৰু আমাৰ ইয়াতে আপোনাৰ উন্নত মানৰ ব্ৰেণ্ডৰ যেনেকুৱা চাওক, আপুনি ৰিয়েলমি বা ওৱান প্লাছৰ নেক বেণ্ড ইয়াৰবাডবিলাক কিনিব গ'লে আমি বহুত টকা লাগে, কিন্তু আমাৰ ইয়াতে ফাৰ্ষ্ট কপি মাল আহি গৈছে, বহুত কম দামত পাই যাব। হয় বহুত কম দামত লৈ যাব পাৰিব, মিনিমাম 5 পিছত হোলচেল পাই যাব। 5 পিচ 3 পাঁচ পিচ piece। ল'লে হোলচেল নহ'ব। 3 পিচ লৈ অসুবিধা হয়, চেষ্টা কৰিম। ঠিক আছে, আপোনাৰ ভিডিঅ' চাই যদি আহে মই 3 পিছতো হোলচেল দিম। হয়। ঠিক আছে, কিন্তু ইয়াতে আপোনাৰ ৰিটেল যদি কাষ্টমাৰ আহে, ৰিটেল কাষ্টমাৰলে অলপ মাৰ্জিন লৈহে আমি দিম। যেনেকুৱা আপোনাৰ বাহিৰত যিটো ৰেটত বিক্ৰী হৈ আছে তাতকে বহুত কমত আমি মাল দিম। এইখিনি গেৰাণ্টি আমি দিব পাৰোঁ, বহুত কমত পাব। গতিকে মোৰ তাতে হেডফোন কওক বা চাৰ্জাৰ কওক বা টেম্পাৰ কওক, টেম্পাৰৰ কোৱালিটিবিলাক কি আপোনাৰ বহুত ভাল ভাল ব্ৰেণ্ডৰ টেম্পাৰ পাই যাব ইয়াতে। যেনেকুৱা চাওক, আমি জানো যে এটা আইফোন চাইফোন চলোৱা মানুহে যেতিয়া ডিছপ্লে এখন থাকে তাৰ চাইডেদি যদি বৰ্ডাৰ থাকে টেম্পাৰখনৰ বৰ্ডাৰ থাকিলে দেখাত অলপ অসুবিধা হয়। গতিকে আমাৰ ইয়াতে বৰ্ডাৰলেছ টেম্পাৰো পাই যাব, চব মডেলৰ এভেইলেবল আছে। অনলি আইফোনত, বেলেগ ফোন নাহে। আইফোন আৰু চেমচাং S চিৰিজৰ বিলাকত আপুনি বৰ্ডাৰলেছ টেম্পাৰ পাই যাব। বৰ্ডাৰলেছ টেম্পাৰ লগালে এটা সুবিধা কি হয়, আপোনাৰ মানে চাইটেদি আপোনাৰ ব্লেক নহয়, ডাইৰেক্ট আপোনাৰ ফুল স্ক্ৰীনখন আপুনি পাই আছে। তাৰপিছত আপোনাৰ ফুল প্ৰাইভেচি টেম্পাৰো আছে। যেনেকুৱা আপোনাৰ প্ৰাইভেচি টেম্পাৰটো কেনেকুৱা, এইটো S25 আল্ট্ৰা হয়, আপোনাক দেখাই আছোঁ, একদম 100% ফিংগাৰে কাম কৰিব। এইটো আপোনাৰ প্ৰাইভেচি, তাৰমানে চাইটেদি আপুনি নিজৰ ফোনখন নিজে চাব পাৰিব, বেলেগে আপোনাৰ ফোনখন একদম দেখা নাপায়। তো সেইটো হ'ল প্ৰাইভেচি আৰু 100% ফিংগাৰ কাম কৰা টেম্পাৰে আমাৰ তাতে আছে। ৰিটেল হোলচেল দুটাই পাই যাব, আৰু আমাৰ তাতে সব বস্তু এভেইলেবল ষ্টক আছে, টেনশ্যন নাই। গতিকে হয়তো এখন দোকানত সব বস্তু মই ষ্টক কৰিব পৰা নাই, আমাৰ ৰুম আছে, ৰুমত ৰখা আছে মাল। ইয়াতে কেবল, চাৰ্জাৰ, হেডফোন, টেম্পাৰ, যিকোনো কোৱালিটি টেম্পাৰ আপোনাৰ 4-5টা কোৱালিটি টেম্পাৰ আছে আমাৰ তাতে। আপোনাৰ A to Z পাই যাব হোলচেলত, কোনো ধৰণৰ আপোনাৰ টেনশ্যন ল'ব নালাগে। ৰেটৰ টেনশ্যনটো ল'বই নালাগে, কোৱালিটি টেনশ্যনো ল'ব নালাগে। কোৱালিটি একদম হাই-ফাই কোৱালিটি পাব, ৰেটতো একদম হাই-ফাই ৰেটে পাব। কোনোবাই যদি দোকান খুলিম বুলি ভাবি আছে, আপোনাৰ ইয়াৰ পৰা মাল লৈ গ'লে কেছ অন ডেলিভাৰী হৈ যাব? কেছ অন ডেলিভাৰী হৈ যাব, কেছ অন ডেলিভাৰী হৈ যাব। আমাৰ ইয়াতে বহুত দূৰৰ পৰা পাৰ্টি আহে, মাল লৈ যায়, বাট যদি আমাক অৰ্ডাৰো দিয়ে আমি কুৰিয়াৰ কৰি মাল পঠাই দিওঁ। বা হয়তো বহুত দূৰৰ নহয়, ওচৰৰ মানুহবিলাক যদি কয়, ওচৰত যদি কোনো বাছ বা কিবা হেৰি থাকিব, আমি তাতো মাল দিয়াৰ চেষ্টা কৰি আছোঁ, বা অলৰেডি বহুত ডেলিভাৰী দিয়া হৈছে। গতিকে যিকোনো ছাৰ্ভিচ আমাৰ ইয়াতে এভেইলেবল আছে। এতিয়া আৰু বাহিৰৰ পৰা এইবিলাক বস্তু আনিব দৰকাৰে নাই, গুৱাহাটীতে পোৱা যাব। আৰু ফেঞ্চি বজাৰত ইমান কষ্ট কৰি গৈ লাভ নাই, ইমান জামত। ফেঞ্চি বাজাৰত যিটো ৰেট আছে আমাৰ তাতে চেম ৰেটেই পাব পৰাই। হয়। কিছুমান বস্তু মানে চাওক, মোৰ তাতে কম পাব, তাতে বেছি পাব, তাতে কোনোবা এটা কম পাব, মোৰ তাতে 2 টকা বেছি পাব। এইটো হয়ে, মানে ইয়াতে বুলি নহয়, সব জায়গাতে এনেকুৱা। দিল্লী কওক, কেলকাতা কওক, সব জায়গাতে এনেকুৱা। মানে কোনোবা এটা ৰেট অলপ খেলি মেলি হ'বই, কাৰণ তাতে কি কোৱালিটি থাকে, সব বস্তুৰ কোৱালিটি লৈ হ'ব। এনেকুৱা নহয় যে তাতে দাম কম আপোনাৰ তাতে বেছি, বা আপোনাৰ তাতে কম তাতে বেছি। সেই বস্তুবিলাক চেম সেনেকুৱাই। যেনেকুৱা নে মই আপোনাৰ কিছুদিন আগত মোৰ নিজৰ হেৰিতে এটা কেবুল বনাই আনিছোঁ। এই কেবুলখন আপোনালোকক দেখাই দি আছোঁ। বৰ্তমান মই হাইয়েষ্ট চেলিং দি আছোঁ কেবুলখন। এই কেবুলখন চাওক, আমি এটা কেবুল কিনি এসপ্তাহ 10 দিন ইউজ কৰাৰ পিছত কি হয়, ঘৰত সৰু ল'ৰা ছোৱালী থাকে, কেবুলবিলাক ভাঙি দিয়ে। আৰু এই কেবুলখন আপুনি যেনেকৈ ভাঙে, আপুনি যি কৰে কেবুলখনত, আপুনি একদম মোচাৰি কেবুলখন এনেকৈ আপুনি ফেলে দি এতিয়া আকৌ চাৰ্জত লগাওক, কেবুলখন চাৰ্জ হৈ যাব। কোনো এফেক্ট নহয় কেবুলত। মই এইটো নিজৰ হেৰি দি বনাই অনা কেবুল হয়, চিলিকনৰ হয়, ফুল চিলিকন। একদম আপুনি চাওক, মই আপোনাক একদম মুঠি মাৰি দেখাই দিছোঁ। এইখন কেবুল, এইটো আজিকালি মানে কি চাওক, ঘৰত সৰু বাচ্চা ল'ৰা ছোৱালী থাকে, এইবিলাক কি কৰে, কেবুলবিলাক আপোনাৰ বেয়া কৰি পেলাই, ভাজ কৰি বেয়া কৰি। এইটো আপুনি যেনেকৈ ৰাখে কোনো কথা নাই, আপুনি কেবুলটো একদম সুস্থ থাকিব, কেবুল একোৱেই নহয় আপোনাৰ। ইমানখিনি গেৰাণ্টি দি দিম। আৰু আমাৰ তাতে বেছিভাগ প্ৰডাক্টে আপোনাৰ ৱাৰেণ্টিত থাকে। যেনেকুৱা এইটো কেবুল আপুনি 6 মান্থৰ ৱাৰেণ্টিৰ সৈতে পাব, ফাষ্ট চাৰ্জিং পাব, বহুত কম দামতে পাই যাব। গতিকে আমাৰ তাতে আহক, ভিজিট কৰক, একবাৰ চাওক, মাল লয় নলয় সেইটো পিছৰ কথা, এবাৰ আহি কোৱালিটিবিলাক চাই লওক। যিবিলাক ডিছপ্লে আহে আপোনাৰ ব্ৰাইটনেছটো হাই ব্ৰাইটনেছৰ ডিছপ্লে পাব, কোৱালিটি পাব, ভাল কোৱালিটি পাব। মানে আছে বহুতে আপোনাৰ কি কৰে, এটা ডিছপ্লে কাষ্টমাৰ এটা লগাই লয়, দাদা বা বাইদেউ আপোনালোকে ডিছপ্লেটো লগাইছে ভাল, কিন্তু বাহিৰত গ'লে আৰু ডিছপ্লেটো ৱাৰেণ্টি নাই। আমাৰ মিনিমাম 24 ঘণ্টা চেকিং ৱাৰেণ্টি আমাৰ ইয়াতে একদম পাৰফেক্ট থাকিব। খালি ৱাটাৰ ডেমেজ নহ'লে হ'ল, আমি 24 ঘণ্টাৰ কাৰণে ৱাৰেণ্টি দি দিম। যিকোনো ডিছপ্লে আপুনি লগাই লওক, 24 ঘণ্টাৰ ভিতৰত যদি কিবা হয় আমাৰ তাতে ফ্ৰী চাৰ্ভিচত পাই যাব।
ফ্ৰী ছাৰ্ভিচ আপোনাৰ চবখিনি হৈ যাব 24 ঘণ্টাৰ ভিতৰত কিবা প্ৰব্লেম পালে। অ'কে, মানে বহুত ধৰণৰে আৰু বস্তু পাই যাব আপোনালোকে, চাওক নাই ইয়াত যি লাগে আৰু মোবাইলৰ পাৰ্টছ, মোবাইলৰ এক্সেচাৰিজ, এইবিলাক টেম্পাৰ গ্লাছ দাদা কিমান টকাৰ পৰা আহি যাব, এইবিলাক চাওক না কিমান কালেকশ্যন আছে, এইবিলাক মডেল কি আছে? মডেলটো চব মডেলে পাই যাব। এইবিলাক কানেকশ্যন বহুত এতিয়ালৈকে ওলোৱাও নাই, বহুত মাল আপোনাৰ কাৰ্টনত কৰাইছে। তাৰমানে আমি এইটো মানে এসপ্তাহ হৈতে আমাৰ দোকানৰ কাম চলিলে, হয়। সেইখন দোকান অপেনিঙৰ কাৰণে বস্তুখিনি অলপ হেৰি হৈ আছিলে, গতিকে কাৰ্টনত সেইটো ৰুমত মাল ৰখাই আছে। গতিকে সেইখিনিও আপোনালোকক লাগে দেখাই দিম, কথা নাই। মাল আমি চবখিনি ওলাব পৰা নাই, চবখিনি মাল কাৰ্টন কৰাই আছে আৰু লাহে লাহে ওলাই যাব। গতিকে আমাৰ ইয়াতে আপোনাৰ ফুল কাৰ ফোন কিনে, বহুতে কাৰ ফোন কিনে, কি হয় যে আপোনাৰ মানুহবিলাকে টেম্পাৰ লগায়, টেম্পাৰ লগোৱাৰ সময়তে বহুতখিনি প্ৰব্লেম পায়, বা টেম্পাৰ এটা লগাইছে, লগাৰ পিছত 1 মাহ পিছত মোবাইলখনৰ পৰা টেম্পাৰখন উঠাব নোৱাৰে, ভাঙি যায়। মানে কিয় ভাঙি যায়, সেইখন টেম্পাৰ হ'ল আপোনাৰ কম দামী টেম্পাৰ যেতিয়া লগাব আপুনি, সেই কম দামী টেম্পাৰটো লগালে মোবাইলৰ ডিছপ্লেৰ প্ৰব্লেম হৈ যায়। গতিকে আমাৰ তাতে পাব জিটেলৰ ব্ৰেণ্ডৰ টেম্পাৰ। জিটেল বহুত হাই কোৱালিটিৰ ব্ৰেণ্ড হয়। এইটোত আপোনাৰ যিখন প্ৰব্লেম পায় আপুনি ডিছপ্লেত, এই টেম্পাৰটো লগালে সেইখিনি প্ৰব্লেম আপুনি নাপায়। তাৰমানে এইটো একদম জিটেলৰ ব্ৰেণ্ডৰ হয়। কম দামী টেম্পাৰ, ইউবি টেম্পাৰ যেতিয়া কম দামী লগায়, সদায় প্ৰব্লেমে সন্মুখীন হৈ আছে। বহুত মানুহ আমাৰ তাতে আহি কিনে কয় যে নাই দাদা, কি মোবাইল কিনিলোঁ, এই টেম্পাৰটো লগাব যোৱাতে মোৰ মোবাইলখনৰ এই প্ৰব্লেম হ'ল, মোবাইলখনৰ সেই প্ৰব্লেম হয়। গতিকে আমাৰ তাতে আহিলে সেইখিনি গেৰাণ্টি আমি দিব পাৰিম, সেইখিনি টেনশ্যন ল'ব নালাগে। সেইখিনি আপুনি ফুল ছেটিছফাই পাব। আপোনাৰ ইউবি আমাৰ তাতে ফুল ভৰপূৰ ষ্টক আছে, কালেকশ্যন আছে। আপোনালোকে চাই কিনে চেক কৰি কিনে লৈ যাব। আৰু যদি দূৰৰ পৰা অৰ্ডাৰ দিয়ে, আপোনালোকে ডিফেক্ট মাল আহি গ'লে এইবিলাক পিছত ৰিটাৰ্ণ নহয়, আপোনালোকৰ বহুত লছ হৈ যাব পাৰে। আপোনালোকে আহক, দাদা দোকানত থাকিব, ভালকে চেক কৰি কিনে বস্তুবিলাক লৈ যাব পাৰে। এইবিলাকত দাদা কি আছে? এইবিলাকত আপোনাৰ মোবাইলৰ যিবিলাক সৰু সুৰা পাৰ্টছ, হয়। অনপাতা বা আপোনাৰ দেখুৱাই দিলে ভালে হয়। এইবিলাক চাওক, আপোনাৰ মানে কি এটা চুইচৰ কাৰণে আমি এটা মোবাইলৰ কেতিয়াবা ফ্ৰেম চেঞ্জ কৰি দিওঁ, হয়। 700-800 1000 টকা লাগি যায়। আমাৰ ইয়াতে আহক 100-150 টকাতে আপুনি অল মোবাইলৰ আপোনাৰ যিবিলাক চুইচৰ প্ৰব্লেম পায় ফোনবিলাকত, সেইবিলাক আপোনাৰ কমপ্লেইন ঠিক কৰি দিম আমি। 10-15 মিনিটৰ ভিতৰত সেইখিনি কৰি দিম, আপোনাৰ 700-800 টকা বচাই দিব পাৰিম। মানে 100-150 টকাৰ ভিতৰত আপোনাৰ কামখিনি ক্লিয়াৰ হৈ যাব। সেইখিনি আপোনাৰ ফ্ৰেম চেঞ্জ কৰিব নালাগে। বহুতে আছে আপোনাৰ চুইচটো বেয়া হৈছে, তাৰ কাৰণে আপুনি ফ্ৰেমখন চেঞ্জ কৰিব লাগে, 700-800 টকা লাগি গ'ল। আমাৰ ইয়াতে হওক ফ্ৰেম চেঞ্জ কৰিব নালাগে, আপুনি খালি বাহিৰৰ বস্তুখিনি চেঞ্জ কৰাই আপোনালোকক ঠিক কৰি দিম। ইফালে আপোনাৰ অলপ চলপ যিমানখিনি পাত্তা আছে, আপোনাৰ বনোৱাতে বহুত অসুবিধা হয় ফোনবিলাক, আমাৰ তাতে আহক। মোবাইলৰ বেটাৰী কেনেকুৱা ধৰণৰ কোৱালিটি পোৱা যাব? কোৱালিটি চাওক, কোৱালিটি ক'বলৈ গ'লে বেটাৰী হাই কোৱালিটি আছে আমাৰ তাতে। হয়। এইবিলাক চব আইফোনৰ বেটাৰী হয়, আইফোনৰ বেটাৰী হয়। গতিকে 15-17 Pro লৈ পোৱা যাব, চব পোৱা যাব। বেটাৰীত কোনো হেৰি নাই। আপোনাৰ 6 মান্থৰ ৱাৰেণ্টিৰ সৈতে বেটাৰী আহি যাব। হয়। আপোনাৰ এণ্ড্ৰইড হওক বা আইফোন হওক, চব কোৱালিটিৰ বেটাৰী পাই যাব। আমাৰ ইয়াতে আপোনাৰ যিকোনো ব্ৰেণ্ডৰ আপোনাৰ বেটাৰী লগালে 6 মান্থৰ ৱাৰেণ্টিত আহিব। এটা ব্ৰেণ্ডৰ বেটাৰী আপোনাৰ নাপায় কাৰণে, এটা কোম্পানী বেটাৰী চব মডেল পোৱাটো অলপ দিগদাৰ হয়। গতিকে ব্ৰেণ্ড চেঞ্জ হৈ থাকে, কিন্তু ৱাৰেণ্টি আমাৰ ইয়াতে 6 মান্থৰ পাই যাব। মোবাইল ৰিপেয়াৰিঙৰ সেইবিলাক চাবই পাৰে, ক্লিনাৰবিলাকো আপোনালোকে পাই যাব। সকলো ধৰণৰ বস্তুবিলাকে পাই যাব। ইমান দেখুৱাব গ'লে ভিডিঅ'টো দীঘল হৈ যাব। ব্লুটুথ স্পীকাৰ এইবিলাক পাই যাব, মোবাইলৰ পেন ড্ৰাইভ পাই যাব, ডিছপ্লে পাই যাব, এইফালেও ভিভ'ৰ চাৰ্জাৰ পাই যাব, ডাটা কেবল পাই যাব, USB কেবল পাই যাব, টেম্পাৰ পাই যাব, সকলো ধৰণৰ বস্তু পাই যাব। এইবিলাক মোবাইল ষ্টেণ্ড। এইখন আমাৰ আজি নতুন শ্বপ অপেন হৈছে কভাৰ ষ্টকৰ কাৰণে। কি আছে তাতে বলক? তাতে চব ধৰণৰ কভাৰ পাই যাব। কভাৰ আপোনাৰ কভাৰৰ পৰা মেলা লগাই দিছে, আপোনালোকে চাব পাৰে কিমান কালেকশ্যন ৰাখিছে ইয়াতে। দাদা কেনেকুৱা ধৰণৰ কভাৰ হ'ব? আৰু কভাৰ আপোনাৰ একদম আইফোনৰ অল মডেল কভাৰ পাব, লেদাৰৰ হওক বা ক্লিয়াৰ কেছ হওক বা চব কোৱালিটিৰ কভাৰেই আছে। আপোনাৰ চব কোৱালিটিৰ কভাৰ পাই যাব। ইয়াতে হোলচেলো পাই যাব, ৰিটেলো পাই যাব। হোলচেল ৰিটেল দুয়োটাই হৈ যাব। ইফালে চব কভাৰ আছে। আৰু আমাৰ মানে আজি নতুনকৈ ছেটআপ আৰম্ভ কৰা হৈছে ৰিপেয়াৰিঙৰ। ইয়াতে আপোনালোকে ৰিপেয়াৰিংখিনি পাব ভালকৈ। তাৰমানে ছেটআপখন কৰিব পৰা নাই, হয়তো 2-1 দিন টাইম লাগিব। ছেটআপখন কমপ্লিট হৈ যাব। আপোনালোকে ইয়াতে আহক, ৰিপেয়াৰিং বহুত কমতে পাই যাব। সকলো ধৰণৰ ৰিপেয়াৰিঙে ইয়াতে আহি কিনে আপোনালোকে কৰিব পাৰিব। IC ছফ্টৱেৰ ৰিভলিং গোটেইখিনি হৈ যাব, চব গোটেইখিনি হৈ যাব। ডেট মোবাইলৰ ৰিপেয়াৰিং হৈ যাব। আপোনালোকৰ আৰু ডিছকাউণ্ট, হেভি ডিছকাউণ্ট পাব, কোনো কথা নাই। মানে অইন দোকানতকৈ বহুত কমত পাব, এইখিনি ক'ব পাৰোঁ। আৰু আপোনালোকে বেছি টাইম বহি থাকিব নালাগে। এইটোৱে দাদাৰ হোলচেল হয়, ইয়াৰ পৰা বস্তু উঠাই আনি কিনে ইয়াতে ডাইৰেক্ট লগাই দিব আৰু
10 ছেকেণ্ড 20 ছেকেণ্ডৰ ভিতৰতে মোবাইলখন ভালকে বনাই দিব। দাদা বেক কভাৰ কিমান পিচ ল'ব লাগিব আপোনালোকৰ ইয়াৰ পৰা? হোলচেলত মিনিমাম 5 পিচৰ পৰা ষ্টাৰ্টিং হ'ব। 5 পিচৰ পৰা। হোলচেলত একচুৱেলি মিনিমাম 5 পিচ হয়ে। হয় দাদা মানে পিছত দাম কৈ দিব পাৰিব নেকি? দামটো মই সেনেকে ক'ব নোৱাৰিম। মোৰ নাম্বাৰ দিয়া থাকিব, ফোন মাৰিব, ফোন মাৰিলে মই যিমানখিনি ক'ব লাগে মই কৈ দিম তাতে। কাৰণ এতিয়া দাম কৈ দিলে বহুত প্ৰব্লেম হয়, প্ৰব্লেমৰ কাৰণে দামখিনি নকওঁ, আপোনালোকে মোক ফোন কৰিব।